আমাৰ 50 বছৰৰো ঊৰ্ধ্ব যিখিনি বয়োজ্যেষ্ঠ লোক আছে আৰু যদি মনোভাৱ হৈ আছে অনুগ্ৰহ কৰি তেখেতক ইয়ালৈ পঠাই দিয়ে। আমাৰ মঞ্চৰ ভিতৰত যিখিনি আছে আৰু যদি কোনোবা বাহিৰত আছে তেওঁকো মঞ্চৰ ভিতৰলৈ আদৰি আনক। 50 বছৰৰ ওপৰত 50ৰ তলৰ হ'লে আমাৰ অলপমান অসুবিধা হয়, নিজে গম পাই নিজৰ গুণা। আমাৰ মৰবৰী গাঁৱৰ জমচেকা আপোনাক আমাৰ মঞ্চত বিচাৰিছোঁ। তেখেতসকলক আমাৰ এই মঞ্চটোলৈ আহিবলৈ অনুৰোধ জনোৱা হয় আৰু যদি আমাৰ গাঁৱৰ কোনো সদস্যই এইখিনিতে আমাৰ এনেকুৱা এইটো সময়ত আমাৰ এইখন সমাজত এনেকুৱা খেল আয়োজন কৰে, মানে কি প্ৰায়বোৰ যোৱাবিলেও দেখা পাইছোঁ। মানে আমাৰ সমাজত যদি চেঞ্জ কিবা আনিবলগীয়া আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ মানে খেল প্ৰতিযোগিতাৰ দ্বাৰাই আনিব লাগিব। নহ'লে আমাৰ সমাজৰ ডেকা প্ৰজন্মটো যিটো ফালে ঢাল খাই আছে, খুব বেয়াৰ ফালে ঢাল খাই আছে। যাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতিলেহে তেওঁলোকে অলপ ইফালে আগ্ৰহটো আহিব, তেতিয়া তেওঁলোকে নিশ্চয় মানে বেয়া ফালে নোযোৱা হ'ব মই ভাবোঁ। হয়, যথেষ্ট খৰচ আৰু এই উদ্যোক্তাসকলৰ ইমান কষ্টৰ ফলত এনেকুৱা যে খেল এখন আয়োজন কৰিব পাৰিছে, তেওঁলোকক অশেষ ধন্যবাদ এইটো কাৰণে। নিশ্চয় তেওঁলোকক মানে আগলৈ এনেকুৱা ইয়াতকৈ ডাঙৰ প্লেটফৰ্ম যাতে তেওঁলোকে দিব পাৰে খেলিবৰ কাৰণে, ল'ৰা ছোৱালী ইয়াৰ পৰা আগলৈ যাব পাৰে, তাৰ কাৰণে আমাৰ ফালৰ পৰা যিমানখিনি সঁহাৰি লাগে আমি সদায় আছোঁ তেওঁলোকক। হয় হয় হয়, আমি একচুৱেলি কিছুমান ক্ষেত্ৰত সদায় আগবাঢ়িয়ে আছোঁ, কিন্তু কি হয় কিছুমান সৰু সৰু বস্তুৰ কাৰণে আমাৰ বস্তুবিলাক চিলি মিষ্টেক বুলি কয় নহয়, তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে আমি আগবাঢ়িব পৰা নাই। কিন্তু এনে প্ৰতিভাৰ কম আমাৰ তাত নাই। ইয়াৰ পৰা আমাৰ এনেকুৱা খেলৰ পৰাইতো আগুৱাই যাবৰ কাৰণে এনেকুৱা প্লেটফৰ্ম দিলেহে নতুন নতুন প্লেয়াৰবিলাক উদ্ভাৱন হ'ব। সনিয়াদি বেলগুৰি স্পৰ্টছ ক্লাবৰ দ্বাৰা পৰিচালিত 3দিনীয়া ডিব্বা নৈশ মানে দ্বিতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতা মানে আজি অন্তিম দিন বুলিয়ে মানে ক'ব পাৰি। আমাৰ মানে বহুত টিম হৈছে, প্ৰায় লোকেল অৰণ্য ভৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা টিম আহিছে আমাৰ ইয়াত। আমাৰ 44 টিম আহিছে। খৰচ যথেষ্ট। আমাৰ মানে দান বৰঙণিৰে আমি মানে খেলখন পাতিছোঁ। আমাৰ মানে সনিয়াদি বেলগুৰি ডেকা বন্ধু মানে সকলে বহুত মানে কষ্ট কৰি এইটো মানে অনুষ্ঠান পাতিছে। হয় হয় হয়, আমি অহা বছৰ মানে ইয়াতকৈ ভাল খেল পাতিম বুলি আমাৰ বেলগুৰিৰ মানে ডেকা বন্ধুসকলে সংকল্পবদ্ধ।